তো গাইজ ওয়েলকাম বেক টু দ্য চেনেল। তো গাইজ কি হ'ল কথাটো মানে আপোনালোকে মানে খুব মানে সুধি আছিল মোক হা টেটৰ এপইণ্টমেণ্ট কেতিয়া দিব, মেৰিট লিষ্ট কেতিয়া দিব, এই হেন তেন আৰু। তো কথাটো হ'ল এতিয়া আজি তামোলপুৰত চৰি কি বুলি কয় এইটো কি আছিলে এই ফৰেষ্ট গাৰ্ড আৰু ফৰেষ্টাৰৰ আজি এপইণ্টমেণ্ট দিলে হয়নে নহয়, আজি দি দিলে। তো খুব কম দিনৰ ভিতৰত VCDCৰো দিব। তো এতিয়া এই ভিডিঅ'ৰ মোৰ মুদ্দাটো হ'ল কি জানেনে, টেট হয়নে নহয়, টেট কাৰণ ইয়াৰ কাৰণে মই অসমীয়াত বনাইছোঁ হা, बेनिखायनो आं অসমীয়া বনাইদों। তো টেটनि माने मोनसे আপডেট लानानै फैदों आङो। তো नोंथांमोना जोबजासे नायबानो जाबाय। তো এইটোৱে হ'ল এই আপডেটটো এইটোৱে যে এই কম দিনৰ ভিতৰতে আপোনালোকৰ যি মেৰিট লিষ্ট, টেটৰ মেৰিট লিষ্ট আপোনালোকে পাই যাব। এই কথাটো কৈছে PTCৰ চিফ প্ৰমোদ বড়ো ছাৰে কৈছে আজি মানে তামোলপুৰত এপইণ্টমেণ্ট দিছিল নহয় এই ফৰেষ্ট গাৰ্ড আৰু কিবা কি আছিলে ফৰেষ্টাৰৰ। তো খুব কম দিনৰ ভিতৰতে আপোনালোকে পাই আছে মেৰিট লিষ্ট। মোৰ হিচাপত তেওঁ মানে তেখেতে জনোৱা মতে, মানে প্ৰমোদ ছাৰে জনোৱা মতে কি বুলি কয় NISৰ যিখিনি ডকুমেণ্টছ এইটো ভালকৈ পৰীক্ষা মানে কৰিব, ভালকৈ চাব, চালি জাৰি চাব। তাৰপিছত নিউজখিনি আৰু নিউজখিনিৰ তো হাইকোৰ্টটো মানে কনচাল্ট কৰিছে, হাইকোৰ্টৰ পৰা কনচাল্ট কৰি পেলাই যোৱাকালি বোলে DEE ভিজিট কৰিছে ডিৰেক্টৰে। তো খুব সম্ভৱ মানে NISে পাই যাব বুলি মই ভাবিছোঁ, কাৰণ পৰীক্ষা মানে হেৰি কৰিছোঁ, ডকুমেণ্টছো পুনৰকৈ ভালকৈ চাইছে, কোনে দিব পৰা নাই, কোনে মানে দিয়া নাই, কিন্তু জেনুইনখিনি পাই যাব বুলি মই ভাবিছোঁ। আৰু যিখিনি মানে ডকুমেণ্টছ দিব মানে যাইখিনি মানে যাইফোৰা ডকুমেণ্টছখন আনিম নহয় হোম্বা, যিসকলে ডকুমেণ্টছ দিব পাৰিছে সেইসকলে হয়তো পাই যাব পাৰে। মই ইমান চিয়'ৰ নহয় হয়, কাৰণ চিফে কোৱা কথাটোহে মই কৈছোঁ আপোনালোকক, ঠিক আছে। তো আপোনালোকে মেৰিট লিষ্ট আজি পাই যাব পাৰা, ঠিক নাই দেই। তো যদি আজি নাই 19 আৰু 20 এই দুটাৰ ভিতৰত আপোনালোকে মেৰিট লিষ্ট পাই যাবা টেটত, ঠিক আছে। তো বাই বাই। এইটো মানে অলপ চাব লগা হৈছে আৰু অলৰেডি আমি হাইকোৰ্টৰ লগত কনচাল্ট কৰি পেলাই চবৰ লগতো কনচাল্ট কৰি এতিয়া নিউজৰ ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হ'ব। একেলগতে 6 মান্থৰ বাকীবিলাকৰো এপইণ্টমেণ্ট একেলগে হ'ব।